যা মনে সমস্ত ঈশ্বরত অর্জুনের গতিতে উত্তমত কৃষি করিলে জগতিতে সমানত মৈত্রীদিন দরিদ্র দয়া করিলে ভাবন গুরু ও বলে হবা আত্মা প্রাণ আর করে দেখিব মহারথ সামাজিক কৃষ্ণ কথা অমৃত সর্ব রামবিষ্ণুজনে পাবে কৃষ্ণ কথা তমধুৰ তাহাৰ সংসাৰ তাপসয় হৈ দূৰ বিষময় বিষয়ত গুচয় অনুৰাগ নকৰন্ত মহামহাপুত্ৰ নেলাগ মুখ্যটো নিগন্ত মন কৰিব মহা হৈ সেৱাৰ মহা পিতাতে পৰা আলে তাৰে আনক সম্মানীয় আম্বাসিকা নমিতা গরিতা লাসি বিষ্ণুপুর রঙিয়া ধাৰা এইটো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি পৃথিৱীত এতিয়ালৈকে এনে সাংস্কৃতিক অনুষ্ঠান আচলতে ক'তো নাই এই নাম পূৰ্বতে আমাৰ যিসকল পুৰুষ তেওঁলোকে ডাঙৰ নাগৰাৰ নাম পৰিৱেশন কৰিছিল আৰু আমাৰ আয়তীসকলে বহি বহিয়ে চাপৰি মাৰিয়ে নাম অনুষ্ঠিত কৰিছিল এইটো পূৰ্বৰ কথা আছিল কিন্তু আজিকালি পুৰুষৰ সমানে সমানে আমাৰ মহিলাসকলেও এই ডাঙৰ নাগাৰাৰে নাম পৰিৱেশন কৰিব লৈছে এইটো আমাৰ জাতিৰ কাৰণে অসমীয়াৰ কাৰণে খুব লক্ষণ আমাৰ আগৰ যি নামৰ ধাৰা আছিল বিশেষকৈ সেই দিনত কীৰ্তন দশম বা প্ৰভাত গোষ্ঠ গধূলি গোষ্ঠ এইবিলাকতেই বিশেষ প্ৰাধান্য দিয়া হৈছিল আৰু শেষ ৰাতিৰ ফালে দুই এটা ৰামায়ণ মহাভাৰত বা পুৰাণ আদিৰ বাহিৰা নাম পৰিৱেশন কৰা হৈছিল এনেকুৱা পদ্ধতি আছিল কিন্তু আজিকালি তেনেকুৱা পদ্ধতি নাই মাত্ৰ দৰ্শকবৃন্দৰ মনোৰঞ্জনৰ কাৰণে নাম পৰিৱেশন কৰিব লাগে এইটো আমাৰ ৰাইজেও কৈ দিয়া আহিলে যে আপোনালোকে আৰু কীৰ্তন দশম গাব নালাগে চিধা চিধি বাহিৰাকৈ গাওক যিয়ে নহওক
মুঠতে নাম হ'ব লাগে, নামত হৰি নাম থাকিব লাগে সন্নিৱিষ্ট। যেনেদৰে একলহ দমকলৰ পানী বা পুখুৰীৰ পানীত এটোপাও গংগাৰ পানী দিয়া হয়, সেইখিনি গোটেইখিনি গংগাৰ পানী হৈ যায়। ঠিক তেনেদৰে নাম যিয়েই নিদিয়ক, তাত যদি দুই এটা কৃষ্ণৰ বা ভগৱন্তৰ নাম সন্নিৱিষ্ট থাকে, সি নামেই হৈ যায়। কিন্তু এইখিনিতে মই আমাৰ সমস্ত ৰাইজ তথা আমাৰ নামতি দলক এটি অনুৰোধ কৰোঁ, যাতে নাম কৰি ৰাখে আৰু মাৰ্জিত কৰি ৰাখে। আজিকালি দেখিছোঁ বহুত পাঠিকা অমাৰ্জিত হৈ গৈছে। ভৰিৰে তাল মাৰাটো একো মাৰ্জিত নহয়, ভৰিৰেও তাল মাৰা কৰিছে। অৰ্থাৎ এইটো কি হৈছে, এই নামৰ দলটো এনেকুৱা যদি কৰে, তাক মূৰে ভৰি কাঢ়া বুলি ক'ব লাগিব। গতিকে সেইটো যাতে নহয়, তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ, মাৰ্জিত হওক, যাতে সকলোৱে পৰিৱেশ কৰিব পাৰে। কিছুমান হঠাতে কিছুমান মানে আবৃত্তি কৰি দেখিলে যে কোনোবাই চাই আছে পাঠিকাৰ ফালে, এনেকুৱা মানে পাঠিকাও আছে যি কি পেল পেলকৈ চাই আছে মোৰ ফালে বুলি কোৱা নামৰ মাজতে গাই দিলে। এইবিলাক আছে অমাৰ্জিত কথা। কোনোবাই পুলিচ পহৰা দি আছে, পুলিচটো কিটিকিং কৰি গৈছে, এনেকুৱা পাঠিকাও আছে। গতিকে এইবিলাক কোনো মাৰ্জিত কথা নহয় নামৰ ভিতৰত, সেইটো হৰি নামত নপৰে। আৰু হৰি নামৰ স্বকীয় সুৰ আছে, বিশেষকৈ সন্নিৱিষ্ট কৰিব পাৰি। লোকগীতবিলাক আচলতে সন্নিৱিষ্ট কৰিব পাৰি নামত, লোকগীতৰ এটা সাংস্কৃতিক সুৰ আছে। কিন্তু কিছুমান অমাৰ্জিত আধুনিক গীতৰ সুৰ নামত বহুতে পৰিৱেশন কৰা দেখা যায়, সেইবিলাক আচলতে উচিত নহয়। যে নহওক, আপোনালোক মোতকৈ হয়তো বহুতেই পৰিপুষ্ট জ্ঞানত। মুঠতে এই কলি যুগত হৰিনামে সাৰ, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনায়ে আৱৰ নাহিকে দুজা। এই কলি যুগত হৰিৰ নামত বাহিৰে আৰু একো নাই। আমি আচলতে যিবিলাক পূজা পাৰ্বণ কৰোঁ, সেইবিলাক উৎসৱ বুলি পেলাই আমি গণ্য কৰোঁ, আমি উৎসৱ কৰোঁ, তাত বাহিৰে একো নহয়। আৰু আজিৰ এই যিটো ফলগোৎসৱ, এইও উৎসৱ। এই ফলগোৎসৱটো সত্য যুগৰ পৰাই চলি আহিছে। সত্য যুগত ই আচলতে হোলী উৎসৱ আছিল। হিৰণ্যকশিপুৰ ভনীয়েক হলিকা, প্ৰহ্লাদক যেতিয়া হিৰণ্যকশিপুৱে অত্যাচাৰ কৰে, আনকি নিজৰ পুত্ৰক মাৰিবলৈ উদ্যত হৈছিল, সেই সময়ত প্ৰহ্লাদক অগ্নিত জাপি পুৰি মাৰিবলৈ প্ৰচেষ্টা কৰিছিল। আৰু হিৰণ্যকশিপুৰ ভনীয়েকে ক'লে যে মই জুইত পুৰা নাযাওঁ, অৰ্থাৎ ব্ৰহ্মাৰ বৰ আছিল হোলিকা, তেওঁ জুইত পুৰা নাযায়। কিন্তু এটা কথা কৈছিল ব্ৰহ্মাই, যে তুমি যদি তোমাৰ এই মোৰ বৰটোক জুইত পুৰা নোযোৱা যিটো তোমাক বৰ দিলোঁ, এই বৰটোক যদি তুমি অপব্যৱহাৰ কৰা, তুমি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বা শস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা, তেতিয়াহ'লে তোমাৰ বিনাশ হ'ব। সেই কথাটো কিন্তু পাহৰি গ'ল হোলিকাই। প্ৰহ্লাদক কোলাত লৈ পেলাই তেওঁ জুইৰ মাজত বহি গ'ল। আৰু সেই দুষ্কৃতিৰ কাৰণে হোলিকা জুইত যা গ'ল, কিন্তু প্ৰহ্লাদ পুৰা নগ'ল। সেই যি দুষ্কৃতিকাৰী হোলিকাৰ নিধন হ'ল, তেতিয়াৰ পৰাই হোলী উৎসৱ উদযাপিত কৰিলে সেই যুগত। আৰু এই যিটো উৎসৱ, এইটো বসন্তৰ লগত জড়িত। এই যে প্ৰকৃতিৰ যিটো ৰূপ ৰং, পলা শিমলুৰ ফুলে ৰঙীন কৰি তোলে আকাশ বতাহ, গছৰ নতুন নতুন কুঁহিপাত, এইবিলাক লৈ পেলাই মানুহৰ মনো উত্তাৱল হৈ উঠে। আমাৰ কবিয়ে গাইছে, গছে গছে কুঁহিপাত, চৰাই মাতিছে তাত, ফুল আছে জকমক ফুলি, পখিলাই নাচে নাচ, ময়ূৰে ধৰিছে সাজ, কু কু মাত মতে কুলি। এই যিটো বসন্তৰ যিটো বৰ্ণনা, এই বসন্তৰ লগতে ইয়াক আমি বসন্ত উৎসৱ বুলিও ক'ব পাৰোঁ। এই উৎসৱত আমি আবিৰৰ ৰঙেৰে, নানা ৰঙে আবিৰৰ ৰঙেৰে আকাশ বতাহ মুখৰিত কৰি তোলোঁ। এই যিটো ৰং, এই দাপৰ যুগৰ পৰা ৰঙৰ উৎসৱ
আবিৰৰ উৎসৱলৈ পৰিণত হৈছে। ৰজা ইন্দ্ৰদ্যুম্নৰ এগৰাকী জীয়েক আছিল ঘুনুচা। ইন্দ্ৰদ্যুম্ন অপুত্ৰক আছিল আৰু ঘুনুচাক তেওঁ নিজৰ ৰাজ্যৰ অধিষ্ঠাত্ৰী পাতিছিল অৱন্তিপুৰীৰ। আৰু ভগৱান কৃষ্ণ বছৰত এবাৰ ঘুনুচাৰ বাৰী লৈ যায়, গৈ তাতে কেইদিনমান থাকে। যেতিয়া কেইদিনমান থাকে এইফালে লক্ষ্মীৰ খং উঠি যায়, বিভিন্ন ধৰণৰ মানে গালি গালাজ কৰে, কৰি খেদি যায় সৈন্য সামন্তলৈ কৃষ্ণ। কৃষ্ণৰ সৈন্যৰ লগত যুদ্ধ হয়, কৃষ্ণৰ সৈন্য হাৰি যায় যুদ্ধ। তাৰপিছতে বলৰামে বুজাই বঢ়াই পেলাই বোৱাৰীকক পঠাই দিয়ে যে আমি গৈ আছোঁ, তুমি খং নকৰিবা। বলৰামৰ বুজনিত তেওঁ ঘূৰি আহে আৰু কৃষ্ণ প্ৰত্যাৱৰ্তন কৰে নিজৰ গৃহ দ্বাৰকালৈ। এই যিটো উৎসৱ, কৃষ্ণ যেতিয়া ঘুনুচাৰ বাৰীত উপস্থিত হয়, ঘুনুচাৰ দৌল মানে ঘৰ গৃহ মঠ, তেতিয়াৰ পৰাই দৌল উৎসৱ আৰম্ভ হয়। আৰু পুনৰ উভতি যেতিয়া আহি পেলাই দ্বাৰকা পায়, দ্বাৰকাটো দৌল উৎসৱ হয়। নিজৰ দৌলত যেতিয়া ভৰি দিব, দৌল যাত্ৰা। আৰু সেই উৎসৱত বিভিন্ন ৰঙেৰে সকলোৱে আনন্দিত হৈ পেলাই আবিৰ সিঁচে, এনেদৰে ৰঙৰ উৎসৱ হয়। আৰু সেইটো আমাৰ গুৰুজনাৰ প্ৰতিষ্ঠিত বৰপেটা ধামত বিশেষকৈ উদযাপিত হয় আমাৰ অসমত। এই যিটো উৎসৱ, এইটো আচলতে উত্তৰ পূব ভাৰতত বিশেষকৈ প্ৰাদুৰ্ভাৱ আছে ইয়াৰ। আমাৰ অসমত গুৰুজনাৰ প্ৰতিষ্ঠিত বৰপেটা ধামত এই উৎসৱ প্ৰতি বছৰে পালিত হয়। ইয়াত বিশেষকৈ এই অভিনয়টো চলে, ঘুনুচা যাত্ৰা। তাতে এখন যুদ্ধ চলে লক্ষ্মীৰ সৈন্যৰ আৰু কৃষ্ণৰ সৈন্যৰ মাজত। আপোনালোকে যিসকল যায় তাতে ফল্গোৎসৱ চাব দেখা পাব। গতিকে আমাৰ বৰপেটাত এইটো চলে। এইটো আচলতে এই যিটো ফল্গোৎসৱ, ই কৃষ্ণ ভক্তিৰ লগত জড়িত। সেইকাৰণে ইয়াতে বিভিন্ন কৃষ্ণৰ নাম গুণ গোৱা হয়। বিশেষকৈ আমাৰ বৰগীতত কীৰ্তনত এইবিলাক সন্নিৱিষ্ট আছে। এনেকুৱা ধৰণে আছে, মই মহাপুৰুষজনাৰ এফাকি পদ গাই দিছোঁ। ফাগু খেলে কৰুণাময়ে নন্দ কুমাৰ, দেৱৰ দুৰ্লভ কেলি ফাগুৰ বিহাৰ। ফাগু খেলে কৰুণাময়ে নন্দ কুমাৰ, এৰম ফাগু পৰিছে মতনু কৰে তিৰিমিৰি। ৰবিৰ কিৰণে যেন মৰকত গিৰি, ফাগু খেলে কৰুণাময়ে নন্দ কুমাৰ। এনেকৈ পদ বিৰচিত আছে মহাপুৰুষজনাৰ। যিয়ে নহওক, এতিয়া সকলোৱে নাম চাম বুলি ৰৈ আছে। মোৰ এই অসাৰুৱা নিৰস কথাখিনি শুনি আপোনালোক হয়তো আমনি পাইছে। যিয়ে নহওক, সকলোলৈকে মই পুনৰ প্ৰণিপাত জনাই আজিৰ এই নাম উদ্বোধিত হোৱা বুলি ঘোষণা কৰি লগে লগে মই গুৰুজনাৰ এফাকি ঘোষাৰে সামৰিব বিচাৰিছোঁ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো হৰণে, আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে। ৰাম মোক ৰক্ষা কৰিও চৰণে। কৃষ্ণ কৃষ্ণ।
কৃষ্ণ। লগে লগে আমি আন এগৰাকী দাদা নমস্কাৰ। আপোনালোকে আমাৰ দলটিক গামোচাৰে সম্ভাষণ জনাব ওলাইছে। আপোনালোকক আমি আন্তৰিক শ্ৰদ্ধা সেৱা জনাইছোঁ। এই আমি আৰম্ভ কৰিছোঁ। আমাৰ দলৰ তাল বজাইছে দণ্ডধৰ কলিতা। এয়া আমাৰ মাজত দণ্ডধৰ কলিতা গামোচা পিন্ধাইছে। দ্বিতীয়তে আমাৰ পাঠিকাৰ দেউতা সমীন কলিতা বয়সস্থ, তেখেতকো গামোচা পিন্ধাইছে। তাৰপিছত নাগৰা সংকট কৰিছে এয়া ভুৱনেশ্বৰ হালৈ। তাৰপিছত আমাৰ তাল বজাইছে পাৰলি বৰ্মন। তাৰপিছত লভিতা কলিতা। আমাৰ অন্যতম সদস্য তৰা আছে আমাৰ সৰু মইনাসকলৰে। এই আমাৰ মাজত তৰা। তাৰপিছত এয়া তালসংপাত কৰিছে ভাগ্যশ্ৰী কলিতা, হিমাশ্ৰী কলিতা, চৰি। তাৰপিছত তুলিকা কলিতাই তাল বজাইছে। তাৰপিছত আন এগৰাকী সদস্য পূৰবী কলিতা। এয়া আমাৰ মাজত বন্দিতা আছে, আমাৰ কনিষ্ঠ নাম দলৰ সদস্য। তাৰপিছত অৰ্পণা কলিতা। এয়া অৰ্পণা কলিতা। তাৰপিছত আছে ৰীনা দাস। এয়া ৰীনা দাস। অধবেগত এয়া অনিমা দাস। আৰু এজন আছে সুনিতা কলিতা। অধবেগত মই থাকিলো ন, ঠিক আছে। নামটো কৈ দেই। মোৰ নাম শ্ৰী কমলেশ্বৰ কলিতা। ধন্যবাদ।
Kita